নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PMMVY আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো ভাৰত চৰকাৰে মহিলাসকলৰ বাবে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে ৬,০০০কৈ টকা লাভ কৰিব। ইতিমধ্যে লাখ লাখ মহিলাসকলে এইখন আঁচনিৰ জৰিয়তে ৬,০০০কৈ টকা লাভ কৰিছে। তো কোনবোৰ মহিলাসকলে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব পাৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিখন ঘোষণা কৰিছে কেৱল গৰ্ভৱতী মহিলাসকলৰ বাবে। তো যিসকল মহিলাই প্ৰথম গৰ্ভধাৰণ কৰিব, সেইসকল মহিলাই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত ৩টা কিস্তিত প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ ধন। তো যিসকল মহিলাই এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰা নাই, সেইসকল মহিলাই কেনেকৈ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত আবেদন কৰিব পাৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যিসকল মহিলাই প্ৰথম গৰ্ভধাৰণ কৰিছে, সেইসকল মহিলাই যদি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ ৬,০০০কৈ টকা পাব বিচাৰে, তেন্তে আবেদন কৰাৰ বাবে নিজৰ নিজৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰতে কৰিব পাৰিব প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত আবেদন, অথবা আপোনালোকে নিজৰ নিজৰ গাঁৱৰ আশা বাইদেউসকলৰ লগতো যোগাযোগ কৰিব পাৰে। তো আপোনালোকে নিজৰ অঞ্চলৰ আশা বাইদেউসকলৰ লগত যোগাযোগ কৰিও প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল মহিলাক ভাৰত চৰকাৰে ইতিমধ্যে 3টা কিস্তি ৬,০০০কৈ টকা প্ৰদান কৰিছে। আপোনালোকেও আবেদন কৰিলে এই ধন লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ১০,০০০কৈ টকা পোৱা নাই, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে চলিত আগষ্ট মাহৰ পৰাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ১০,০০০কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। তো অসম চৰকাৰে ইতিমধ্যে সমষ্টি ভিত্তিক তাৰিখ ঘোষণা কৰিছে। অসম চৰকাৰে চলিত আগষ্ট মাহত 5টা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক ১০,০০০কৈ টকা প্ৰদান কৰিব। তো আপোনালোকে কোনখন সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে, নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা কেইখনমান আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মূল বৈশিষ্ট্য। ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত। প্ৰকৃত হিতাধিকাৰী অন্তৰ্ভুক্তি সুনিশ্চিতকৰণৰ উদ্দেশ্যে বিধানসভা সমষ্টি পৰ্যায়ৰ বাছনি কমিটি গঠন। বিটিআৰ জিলাসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে বিশেষ পদক্ষেপ। তাৰপিছত কোৱা হৈছে আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ বাকী থকা আত্মসহায়ক গোটৰ সদস্যসকলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব অসম চৰকাৰে। ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে আত্মসহায়ক গোটৰ পুনৰ পৰীক্ষণ, গ্ৰহণ আৰু প্ৰত্যাখ্যান অব্যাহত। আত্মসহায়ক গোটৰ মহিলাসকলক পুনৰ পৰীক্ষণ কৰিব চৰকাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি